নমস্কাৰ বন্ধুসকল, আজি আমি কথা পাতিম এটা ৰহস্যময় বিলৰ বিষয়ে, যাৰ নাম হ'ল দ্য লেক অফ ন' ৰিটাৰ্ণ। আমাৰ অসমৰ এই ওচৰৰ চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশতেই আছে এই বিলটো। এই বিলটোৰ ওচৰে পাঁজৰে মানুহটো বাদেই অন্য প্ৰাণীও নুঘূৰে, আৰু যদি কোনোবা এই বিলৰ কাষলৈ বিশেষকৈ ৰাতি যায়, তেওঁ কেতিয়াও ঘূৰি আহিব নোৱাৰে। যাৰ বাবেই এই লেকটোৰ নাম হয়তো দ্য লেক অফ ন' ৰিটাৰ্ণ ৰখা হৈছে। মানুহৰ মাজত অতিকৈ প্ৰচলিত হৈ পৰিছে এই ৰহস্যময় বিলটো। এই বিলটো ভাৰত ম্যানমাৰ সীমান্ততেই আছে। এই বিলটোৰ দৈৰ্ঘ্যতা বুলি ক'বলৈ গ'লে প্ৰায় 1400 মিটাৰ আৰু গভীৰতা কোনেও ক'ব নোৱাৰে। দ্য লেক অফ ন' ৰিটাৰ্ণ, যাৰ অৰ্থ হ'ল তাত যোৱা কোনো বস্তুৱেই ঘূৰি আহিব নোৱাৰে। এই নামৰ আঁৰত বহুতো ৰহস্যময় ঘটনা জড়িত হৈ আছে, আৰু বহুতো মানুহৰ মুখত আমি শুনিবলৈ পোৱা যায় যে ছেকেণ্ড ৱৰ্ল্ড ৱাৰ অৰ্থাৎ দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত এই বিলটোত বহুতো ৰহস্যময় ঘটনা ঘটিছিল। উদাহৰণস্বৰূপে, প্ৰথমে আমেৰিকাৰ সেনাই ছেকেণ্ড ৱৰ্ল্ড ৱাৰৰ সময়ত এই ঠাই সমতল বুলি ভাবি এৰোপ্লেন লেণ্ড কৰিছিল, আৰু বিমানৰ লগতে সকলো সেনা নোহোৱা হৈ থাকিল। কিন্তু কেনেকৈ? তাৰ বাবে হয়তো আমেৰিকানসকলে এই বিলটোৰ নাম ৰাখিলে দ্য লেক অফ ন' ৰিটাৰ্ণ। দ্বিতীয় কাহিনীটো হ'ল ছেকেণ্ড ৱৰ্ল্ড ৱাৰৰ সময়ৰে। সেই সময়ত ইংৰাজ আৰু জাপানীজসকলৰ মাজত যুদ্ধ হৈ আছিল, আৰু জাপানীজসকলে অসমৰ লগতে উত্তৰ পূব ভাৰত দখল কৰিবলৈ বিচাৰিছিল। যেতিয়া জাপানী সৈন্যবোৰ সেই বিলটো পাৰ হৈ অসম আহিব বিচাৰিছিল, তেতিয়া এজন এজনকৈ সেনা পানীত পৰিছিল, আৰু নাওখনৰ লগতে সকলো নোহোৱা হৈ থাকিল। আজিলৈকে তেওঁলোকৰ কোনো সন্ধানেই পোৱা নগ'ল। তৃতীয় কাহিনীটো হ'ল যেতিয়া আমেৰিকাৰ সেনাৰ লগতে পেৰানৰ্মেল ইনভেষ্টিগেশ্যনৰ টীম এটা সেই বিলটোৰ ৰহস্য উদঘাটন কৰিব বাবে আমেৰিকাই পঠাইছিল, তেওঁলোকে ৰহস্য উদঘাটন কৰিব আহি তেওঁলোক নিজেই নোহোৱা হৈ থাকিল। আমেৰিকাই তেওঁলোকৰ ৰহস্য উদঘাটন কৰিবলৈ বহুতো কষ্ট কৰিছিল, কিন্তু সফল হ'ব নোৱাৰিলে। আৰু এই বিলটোৰ এয়াই শেষ কাহিনী নহয়। ইয়াৰ পিছতো এই বিলটোত বহুতো ৰহস্যময় ঘটনা ঘটিছিল, আৰু 1942 চনত আমেৰিকাৰ সেনা এবাৰ এই লেকটো চাব যাওঁতে তেওঁলোকো নোহোৱা হৈ থাকিল। স্থানীয় লোকসকলৰ মাজতো চলি আছে এই বিলটোৰ বহুতো ৰহস্যময় কাহিনী। এবাৰ এই বিলটোৰ নিচেই ওচৰৰ গাঁও এখনৰ মানুহে এই বিলটোত এটা বৃহৎ মাছ ধৰিছিল, যাৰ ওজন প্ৰায় 100 কেজিতকৈও বেছি আছিল। ইমান ডাঙৰ মাছ, সেয়েহে গাঁৱৰ সকলো মানুহ মিলি এটা খানাৰ আয়োজন কৰিছিল। সকলো মানুহে ফূৰ্তিৰে মাছটো চাব লগতে খানা খাবলৈ আহিছিল। কিন্তু এজনী 70 বছৰীয়া বুঢ়ী আইতা নাতিনীয়েকক কান্ধত লৈ তেওঁ কান্দি কান্দি গাঁও এৰি গুচি গৈছিল। আচলতে আইতাগৰাকীয়ে কিয় গৈছিল? কিবা তেওঁ বিপদৰ সংকেত গম পাইছিল নেকি? হয়, সঁচাকৈয়ে আইতাগৰাকীয়ে হয়তো কিবা সংকেত গম পাইছিল, কিয়নো সেই বিলটোৰ পৰাই ৰাতি বানপানী হৈ গাঁৱৰ প্ৰায়ভাগ মানুহৰ মৃত্যু হৈছিল। এনেকুৱা বহুতো কাহিনী জড়িত হৈ আছে এই ৰহস্যময় বিলটোক লৈ। বহুতৰ মতে এই হ্ৰদটোত আছে বহুতো আত্মা, আৰু বহুতৰ মতে ভগৱান বিষ্ণুৰ মৎস্য ৰূপটো তাত দেখা বুলি কয়, আৰু আন কিছুমানৰ মতে তাত অন্য গ্ৰহৰ প্ৰাণী অৰ্থাৎ এলিয়েনে বৈজ্ঞানিক পৰীক্ষা নিৰীক্ষা চলায় বুলি কয়। আৰু 2007 চনৰ এটা নিউজ মতে তাত হেনো ৰাতি এবাৰ এলিয়েন দেখা গৈছিল। কিন্তু এই লেকটোৰ ৰহস্য আজিও উদ্ধাৰ হোৱা নাই কোনো বিজ্ঞানৰ হাততো একো প্ৰমাণ। এয়াই আছিল পৃথিৱীৰ লগতে ভাৰতবৰ্ষৰ সবাতোতকৈ ৰহস্যময় লেক দ্য লেক অফ ন' ৰিটাৰ্ণৰ কিছু ৰহস্যময় তথ্য। যদি ভিডিঅ'টি ভাল পালে দেন লাইক কৰিব, লগতে কমেণ্ট কৰিব, আৰু ভৱিষ্যতেও যদি আপুনি এনেকুৱা ৰহস্যময় লগতে আজব কথা জানিব বিচাৰে, তেতিয়াহ'লে আমাৰ এই আছামিজ ফেক্ট চেনেলটো ছাবস্ক্ৰাইব কৰিব।